হেই গাইজ, আপোনালোকে কেনেকুৱা আছে? মই ভালে আছোঁ। আৰু এইটো হৈছে লক্ষী পূজাৰ ক্লিপছ। এইবাৰতো মই পূজা কৰিব পৰা নাই, চ' আপোনালোকৰ লগত অকণমান ক্লিপছটো শ্বেয়াৰ কৰিলোঁ। তো লক্ষী পূজা তেনেদৰেই কৰা হৈছে, বাকী আৰু বিশেষকৈ কৰিব পৰা নাই। এইটো চব যোগাৰ কৰি লৈছিলে মোৰ শাহুমায়ে, তো সেইকাৰণে ক্লিপছটো লৈ ৰাখিলোঁ। সেইকাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। আৰু এইটো মোৰ খুবেই ভাল লাগিছে। আৰু ইয়াতে মোৰ আশীৰ্বাদ হৈ আছে। মোৰ সাতমহীয়া যিটো অনুষ্ঠান হয় ন, তো সেইকাৰণে মাহীয়ে মোক আশীৰ্বাদ কৰি আছে। আৰু মোৰ টাইমটো বহুত মৰ্ণিং কিবা 9টাৰ পৰা আছিলে। তো 9টাৰ পৰা থাকোঁতে মাহীয়ে আৰু 12:30 আছিলে আৰু। তো সেইকাৰণে জল্দি বনাই পিনে মোক আশীৰ্বাদ কৰিলে। বিশেষ একো নহয়, ইমান ডেক'ৰেটো কৰিব পৰা নাই, ঘৰুৱাকৈ এনেকুৱাকৈ কৰিলে। আৰু ল'ৰাই ভিডিঅ' কৰি আছে, যিহেতু সি সিমান এটা নাজানে, গতিকে সিমান ভাল হোৱা নাই। গতিকে আপোনালোকেও এডজাষ্ট কৰি ল'ব, যিহেতু বাচ্ছা হয় আৰু কোনো কৰি দিব লগাও নাই। গতিকে যিটো নিয়ম আৰু সেইখিনি নিয়ম নকৰিলে নহয়, সেইকাৰণে তেনেকুৱাকৈ নিয়ম কৰিলে। আৰু ইমান আমাৰ ফ্লেটত থকা আৰু আমাৰ ঘৰৰে মা বা ঘৰৰ ফেমিলি আৰু। গতিকে তেনেকুৱাকেই সেই অনুষ্ঠানটো, সাতমহীয়া অনুষ্ঠানটো কৰা হৈছে। গতিকে ভালকৈয়ে গৈছে। আৰু মোৰ ডাঙৰ ল'ৰাৰ সময়ত একো কৰিব পৰা নাই, যিহেতু তেতিয়া কৰিছিলোঁ, কিন্তু তেতিয়াতো আৰু ইউটিউব নাছিলে, ইউটিউবৰ প্লেটফৰ্মটো। গতিকে সেইকাৰণে শ্বেয়াৰ কৰিব পৰা নাই আৰু ভিডিঅ' ৰাখিবও পৰা নাই। আৰু এতিয়া যিহেতু হৈছে, তেনেহ'লে মই যিমানখিনি মোৰ সৰু সুৰা মমেণ্ট, সেইখিনি মই ট্ৰাই কৰিম, যাতে মই শ্বেয়াৰ কৰিব পাৰোঁ আৰু স্মৃতি হিচাপে মই ৰাখিবও পাৰোঁ। সেইটোৱে আৰু। গতিকে সেইকাৰণে অকণমানকৈ শ্বুট কৰিব ল'লোঁ। কিন্তু খোৱা লোৱাৰ ভিডিঅ' মই একোৱে কৰিব পৰা নাই, কাৰণ মোৰ গাটো ইমান ভাল নাছিলে। আৰু ইমান ভিডিঅ' এই সময়ত ভিডিঅ' কৰিবলৈও মন যোৱা নাই। তথাপিতো ভাবিলোঁ যে নাই, শেষৰ পিনে আপোনালোককো অলপ আপডেট দিওঁ আৰু মোৰো মেমৰি হিচাপে অকণমান ৰাখি থওঁ। সেইকাৰণে আৰু ভিডিঅ'খিনি কৰিলোঁ। আৰু কিছুদিন হ'ল বাৰু প্ৰগ্ৰামটো হোৱা, গতিকে কালী পূজাৰ পিছে হৈছে এই প্ৰগ্ৰামটো। তো সেইটো কাৰণতে আৰু ঘৰুৱাও অলপ কাম চলি আছিলে, গতিকে গোটেইখিনি তথাপি আৰু মাহী কৈ দি আছে কেনেকৈ কৰিব লাগে। তো সেইটোৱে মই কৰি আছোঁ। আৰু তেনেকুৱাকৈ মাহীক সুধিও আছোঁ, কেনেকৈ কি খাব লাগিব, কি কৰিব লাগিব। তেনেকুৱা, যিহেতু মোৰ ডাঙৰ ল'ৰা আৰু বহুত অলপ ডিফাৰেঞ্চ হ'ল। তো মনত নাই মোৰ আগৰ, আৰু তেতিয়া বয়সটোও মোৰ কম আছিলে, যেতিয়া নতুন মোৰ ফাৰ্ষ্ট বেবী হৈছিলে, তেতিয়া আৰু মনত নাই আৰু ইমানখিনি। গতিকে সেয়াই আৰু। তো মাহী কৈ দিছিলে আৰু শাহুমাও কৈছিলে, তেনেকুৱাকেই মই কৰিছিলোঁ আৰু। গতিকে সেইটোৱে আৰু আপোনালোকেও মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে, তেনেহ'লে প্লিজ বেছিকৈ শ্বেয়াৰ কৰিব আৰু কাষতে থকা বেল আইকনটো বজাই দিব, যাতে মোৰ ভিডিঅ'বোৰ আপোনালোকে পায়ে যায়। আৰু সেয়া মই যি নিয়ম কৈছিলে, সেনেকৈ গোটেইবিলাক হেৰি দিম বোলে, সানি পিনে তাৰপিছত 3বাৰ শুঙি পেলাব লাগে। তো মই সেইটোৱে কৰি আছোঁ। আৰু অকলে ভিডিঅ' কৰিলে যি হয় আৰু, গতিকে সেইকাৰণে আৰু কোনোমতে কৰিছোঁ আৰু কোনোমতে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। গতিকে শুঙি মাহী ক'লে যে শুঙি পেলা, তো ময়ো শুঙিয়ে পেলালোঁ। তো 3বাৰ শুঙি পেলাব লাগে। আৰু এতিয়া মই মাহী কৈছে যে এতিয়া খাব পাৰিবি, চ' মই খোৱা ষ্টাৰ্ট কৰি দিলোঁ। আৰু খোৱাটো ষ্টাৰ্ট কৰি দিলোঁ। আৰু তলত বহি খাবলৈ কষ্ট হৈছিলে, কিন্তু উপায় নাই, যিহেতু নিয়ম, খাবই লাগিব। আৰু ইয়াতে মোক মাহীয়ে আশীৰ্বাদ কৰি আছে। গতিকে খুবেই ভাল লাগিছে, মাহীয়ে আশীৰ্বাদ কৰিছে, তাৰপিছত চবেই এজনকৈ মোক আশীৰ্বাদ কৰিলে। আৰু খুবেই ভাল লাগিলে, সকলোৱে আহিছে, সকলোৰে মূল্যৱান টাইমখিনি মোক দিছে, তাৰ কাৰণে সকলোকে বহুত ধন্যবাদ। আৰু খুবেই ভাল লাগিছে। আৰু গতিকে আৰু দিনবোৰ যাতে এনেকুৱাকৈ ভালে যায়। আৰু সেইটোৱে আৰু। এতিয়া ৰাখিছোঁ, পিছলৈকে সেইটো মেমৰি হিচাপে ৰাখি থৈ দিম। আৰু
ইয়াতে মানে উঠাইছিলোঁ সেইকাৰণে মোক মানেকে লাগে আমাৰ ঘৰত তাৰমানে চব ল'ৰাই হয়, ছোৱালীয়ে নাই, গতিকে চবেই ছোৱালী বিচাৰে। তো সেইটোৱে দেখা যাওক কি হয় ভগৱানৰ কৃপাত। সেইটোৱে আৰু কেইটামান এতিয়া লাষ্টত চব হৈ যোৱাৰ পিছত মই অকণমান প'জ দিয়া ষ্টাৰ্ট কৰিলোঁ। প'জ নিদিলে কেনেকৈ হ'ব ন, গতিকে প'জ দিলোঁ। গাত এনাৰ্জি নাথাকিলেও তেতিয়া এনাৰ্জি এনেকৈ আহি যায় আৰু এয়া কেইটামান ফটো আপোনালোকৰ লগত সেয়া মানে কি শ্বেয়াৰ কৰিলোঁ। গতিকে সেয়াই আৰু মানে কি মেমৰি হিচাপে ফটো কেইটামান ক্লিক কৰিছিলোঁ, সেইকেইটাও শেষত আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। গতিকে দিনটো বহুত ভালে গ'ল আৰু নাজানো আৰু মোক কেনেকুৱা দেখা হৈছে সেইটো আপোনালোকে কমেণ্টত জনাব। আৰু মানে কি মোৰতো খুবেই ভাল লাগিছে আৰু এনেদৰে দিনবোৰ ভালে ভালে যাওক আৰু অহা দিনবোৰো ভালে ভালে হওক আৰু পৃথিৱীত সকলো মানুহেই ভালে থাকক, সেইটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা। গতিকে চিম্পুলেই কৰিছিলোঁ, বেছি একো কৰা নাই। গতিকে তেনেকুৱাকৈ সৰু সুৰা মানে আত্মীয় অনুষ্ঠানটো শেষ হ'ল আজিলৈ। তেনেহ'লে বাই বাই। আপোনালোকেও ভালে থাকিব, সুস্থ থাকিব, বাই। হয়েছে? দাঁড়াও, হয়নি। ও হবে এখন। ওখান থেকে আরম্ভ করবা, কই শেষ করবে এটা তোমার ব্যাপার। আসো নিচে আসো বাবা, দেখাও এগুলো। দেখাও, নিচে কর। সব ভাত হয়ে গেছে। সুন্দর করে ভিডিও করো। নিচে করো আরো মোবাইলটা। হ্যাঁ, দেখো আমার খাওয়া মন যাচ্ছে এগুলো সব। ভাতটা সুন্দর হয়েছে না? খাওয়া খাওয়া দিলে কিন্তু আর দেওয়া দরকার নেই। না, আর যদি বসে বলবো না, হবো না, বাস। অগুটি মাই শুনা ইফালে শুনা, আগে কি খাম, আগে কি দি স্টার্ট করিম? তুমি আগতে ভাজা দি ডালি দি খাবা, আচ্ছা ঠিক আছে? তাৰপিছত তুমি হেৰি খাবা, মাছ খাবা। তিনবার শুঙ্গে শুঙ্গে ফালাবি, সবগুলা টিক 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 করে নিয়ে শুঙ্গে শুঙ্গে ফালায় তারপরে খাবে, বুঝছো? আমি গ্যাসটা মুছে গিয়ে আমি চা খাই আনি। সবগুলা সঙ্গে সঙ্গে 3 বার পেলাম। হ্যাঁ, সবগুলো এক জায়গায় নে, একটু 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 করে বাটিগুলো নামায় দে। এখানে এক জায়গায় একটু ভাত নিয়ে সব একটু 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 করে নিয়ে 3 বার শুঙ্গা ভালো। তুমি এতিয়া লাহে লাহে খাই থকা। সব পায়ক সাহেব দি সব দি হানছো। এতিয়া অলপ খুন্দি 3 বাৰ পেলাই দিয়া। মই হাতটো ধুয়ে বাকিটো থৈ আহোঁ।
এতিয়া মই খাব পাৰিম কুটি মাহী এতিয়া খাব পাৰা আমি যদি রাস্তায় না থাকতাম হয়তো হে গাইজ আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিল সেইটো নিশ্চয় জনাব আৰু কেইটামান ক্লিপছ মই ফটোবিলাকো এড কৰি দিলোঁ আৰু ভালকৈ অনুষ্ঠানটো শেষ হ'ল বাকী কাকো কোৱা নাই এনেই সৰু সুৰাকৈ আমাৰ ঘৰৰ মানুহখিনি আৰু আমাৰ ফ্লেটৰ মানুহখিনিকে কৈছোঁ মানে কি আৰু যিহেতু আপোনালোকেও মোৰ ফেমিলি মেম্বাৰ সেইকাৰণে ভাবিলোঁ যে নাই অকণমান আপোনালোককো আপডেট দিওঁ গতিকে সেইটোৱে আৰু আশীৰ্বাদ কৰিব আপোনালোকেও যাতে মোৰ চব ভালে কুশলে হয় আৰু সেইটোৱে আৰু তো মোৰো খুব ভাল লাগিল আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পাই গতিকে ভিডিঅ'টো যদি ভাল লাগে আপোনালোকৰ প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু বেছি বেছিকৈ শ্বেয়াৰ কৰিব তেনেহ'লে আজিলৈ বাই বাই